যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ বাবে ওলাইছে এটা ইম্পৰ্টেণ্ট আপডেট হয়। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল অফলাইন যোগে বা অনলাইন যোগে তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিবলৈ হ'লে এই 4টা কাম কৰিব লাগিব। তো কি কাম 4টা কৰিব লাগিব সেই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, লগতে ভিডিঅ'টো ভাল নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা গুৰুত্বপূৰ্ণ আপডেটসমূহ পাবলৈ। লগতে আপুনি যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেনে ক্ষেত্ৰত পেজটো ফ'ল' কৰিব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ মাৰিব আগন্তুক দিনলৈ এনেকুৱা ইম্পৰ্টেণ্ট আপডেটসমূহ পাই থাকিবলৈ। তো বন্ধুসকল মই আপোনালোকক এটা গোটেইকেইটা বিষয়বস্তু ভালকৈ জনাই দিবলৈ চেষ্টা কৰিম, সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। ফাৰ্ষ্ট অফ অল, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে জনাই দি আছোঁ। ফাৰ্ষ্ট অফ অল, যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকে বৰ্তমান সময়ত কিন্তু চৰকাৰী ঘৰৰ বাবে আকৌ আপোনালোকে ইকেৱাইচিটো কমপ্লিট কৰিব লাগিব। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে জিঅ' টেগিং কৰাৰ পিছত ইকেৱাইচিটো কমপ্লিট নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ লাভ নকৰে আৰু আপোনাৰ নাম কিন্তু যি জিঅ' টেগিং কৰিছিল সেই জিঅ' টেগিং লিষ্টৰ পৰা কৰ্তন কৰি দিয়া হ'ব। গতিকে আপোনালোকৰ বাবে সকলোৰ বাবে কিন্তু এইটো মেণ্ডেটৰী হৈছে যে আপোনালোকে যিসকল চৰকাৰী ঘৰৰ বাবে এপ্লাই কৰিছিল সেইসকলে কি কৰিব লাগিব, ইকেৱাইচি কৰিব লাগিব। আৰু চৰকাৰী ঘৰত যিসকলে আবেদন কৰিছিল সেইসকলে কেনেকৈ ইকেৱাইচি কৰিব পাৰি সেই বিষয়ে মই ইতিমধ্যে ভিডিঅ' বনাই ৰাখিছোঁ, আপোনালোকে মোৰ এই চেনেলতে সেই ভিডিঅ'টো লাভ কৰিব। ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব যে আপোনালোকৰ কিন্তু জব কাৰ্ডখন থাকিব লাগিব। যদি আপোনালোকৰ জব কাৰ্ড নাই তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে চৰকাৰী ঘৰখন লাভ নকৰে, কিয়নো আপোনালোকে চৰকাৰী জব কাৰ্ডৰ অবিহনে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নোৱাৰিব। ইয়াৰ লগতে যেতিয়া নেকি আপোনালোকৰ ঘৰখন ছিলেক্ট হ'ব বা আপুনি ছিলেকশ্যন হ'ব চৰকাৰী ঘৰৰ বাবে তেতিয়া কিন্তু আপোনালোকৰ জব কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু সেই জব কাৰ্ডৰ কিন্তু আপোনালোকে আকৌ 30,000 টকা এটা এক্সট্ৰা লাভ কৰিব। গতিকে আপোনালোকৰ বাবে জব কাৰ্ডটো মেণ্ডেটৰী, আপোনালোকে জব কাৰ্ড নোহোৱাকৈ বৰ্তমান সময়ত চৰকাৰী ঘৰখন লাভ নকৰে। ইয়াৰ লগতে আপোনালোকৰ প্ৰয়োজন হ'ব আপোনালোকৰ ৰেচন কাৰ্ড। অ'কে, আপোনালোকৰ ৰেচন কাৰ্ডটো কিন্তু বৰ্তমান সময়ত মেণ্ডেটৰী হৈ পৰিছে। ৰেচন কাৰ্ড অবিহনে বৰ্তমান সময়ত আপোনালোকে চৰকাৰী ঘৰখন লাভ নকৰে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, ৰেচন কাৰ্ডখন বনাই ল'ব। আৰু যদি আপোনালোকৰ জব কাৰ্ড নাই তেনে ক্ষেত্ৰত আপোনালোকে জব কাৰ্ডখনো কিন্তু ব্লকৰ পৰা অতি সহজতে বনাব পাৰিব। তো 3টা বিষয় গ'ল। এতিয়া লাষ্ট আপোনালোকে যিটো কৰিব লাগিব সেয়া হ'ল আপোনালোকে কি কৰিব লাগিব, যদি চৰকাৰী ঘৰৰ টকা আপোনালোকৰ বেংক একাউণ্টত ল'ব বিচাৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি আপোনাৰ বেংক একাউণ্টখন KYC আপডেট কৰিব লাগিব। লগতে আপোনালোকৰ বেংক একাউণ্টখনত কি কৰিব লাগিব, আধাৰ কাৰ্ড লিংক কৰাই ৰাখিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক নকৰে তেনে ক্ষেত্ৰত আপোনালোকে চৰকাৰী ঘৰৰ টকা আপোনালোকৰ বেংক একাউণ্টত লাভ নকৰে। কিন্তু আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত চৰকাৰী যিকোনো আঁচনিৰ টকাই কিন্তু আধাৰ কাৰ্ড লিংক হৈ থকা বেংক একাউণ্টত ট্ৰেন্সফাৰ কৰা হয়, অৰ্থাৎ DBDৰ মাধ্যমে কিন্তু বেংক একাউণ্টত টকাটো ট্ৰেন্সফাৰ কৰা হয়। গতিকে কিন্তু আপোনালোকৰ বাবে এই 4টা কাম গুৰুত্বপূৰ্ণ। যদি আপোনালোকে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে কাম 4টা কৰি লওক। তো ফ্ৰেণ্ডসকল, অলৰেডি এই বিষয়বস্তু মই অলৰেডি ভিডিঅ' বনাইছোঁ যে আপোনালোকে বেংক একাউণ্টতে কেনেকৈ আধাৰ লিংক কৰিব পাৰি বা আপোনালোকৰ জব কাৰ্ডখন কেনেকৈ বনাব পাৰি, আপোনালোকে ইকেৱাইচি কেনেকৈ কৰিব পাৰি, সকলো বিষয়বস্তু মই অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ। আপোনালোকে মোৰ এই চেনেলটো কিন্তু সেই গোটেইকেইটা ভিডিঅ' পাই যাব। গতিকে আপোনালোকে সেই ভিডিঅ'সমূহ চাই কিন্তু অতি সহজতে কামসমূহ কৰি ল'ব পাৰিব। তো ভিডিঅ'টো ভাল নিশ্চয় লাইক আৰু কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব।